দেখা গৈছে অগপ দলৰ প্ৰাৰ্থীৰ হৈ এতিয়া নিৰ্বাচনী প্ৰচাৰত খুবেই ব্যস্ত আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ সভাপতি অতুল বৰুৱা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, তেওঁলোকে তেজপুৰত আজি পঞ্চায়ত নিৰ্বাচনৰ জিলা পৰিষদৰ প্ৰাৰ্থীৰ হৈ দুগৰাকী প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছে। আমি দেখুৱাইছোঁ তেজপুৰৰ পৰা এই মুহূৰ্তত, আৰু যিহেতু আমি দেখুৱাইছোঁ সমাগত নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া এনেদৰে দেখা পোৱা গৈছে। অগপ দলেও মিত্ৰ দল অগপ দলেও তেওঁলোকে ব্যাপক নিৰ্বাচনী তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। আৰু তেজপুৰত আজি দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত দুখন জিলা পৰিষদৰ বাবে যি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিলে, তাৰ পিছতে দেখা পোৱা গৈছে সভাপতি, কাৰ্যকৰী সভাপতি দুয়োগৰাকীয়ে তেওঁলোকে আজি প্ৰচাৰ সভাত অংশ লৈছে। কি ক'ব? হয়, পঞ্চায়ত নিৰ্বাচন সমাগত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 2 তাৰিখে ইয়াতো হ'ব। তো আমি নিৰ্বাচনী প্ৰচাৰত আহিছোঁ। ইয়াৰ আগে আমি অন্য এটা ZPC এলেকাত ZPC কেণ্ডিডেট AP মেম্বাৰৰ উপস্থিতিত আমি এখন নিৰ্বাচনী সভাত অংশ ল'লোঁ। আপোনালোকে গমেই পাইছে যে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদে ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এই পঞ্চায়ত নিৰ্বাচনত ৰাজ্যখনত যিটো বৰ্তমান পৰিৱেশ, যিটো আমি হাৱা দেখিছোঁ, আমি নিশ্চিত হৈছোঁ যে 95% চিটতেই তেজপুৰ সমষ্টিৰ অন্তৰ্গত আমাৰ মিত্ৰজোঁটে বিজয় সাব্যস্ত দেখা পোৱা গৈছে। বিজেপি দলে যিহেতু আপোনালোকক দুখন আসন এৰি দিছে, তেজপুৰ বিধানসভা সমষ্টিত উমৰাগুৰি আৰু হলেশ্বৰ, আপুনি আজি দুইখনতে উপস্থিত, দুইখন আসনে আপোনালোকৰ দখলত আহিব। আমি আশা কৰোঁ, কৰ্মীসকলৰ পৰা যিখিনি শুনিছোঁ আমি আশা কৰিছোঁ। নিশ্চিতভাৱে যিহেতু কাৰ্যকৰী সভাপতিগৰাকীও আছে, মই তেখেতৰ কাষলৈকো আহিব বিচাৰিছোঁ। নিৰ্বাচন যিহেতু পালেই, এইবাৰ গোটেই নিৰ্বাচনটোৱে আমাৰ পঞ্চায়ত পৰ্যায়ত মিত্ৰতাৰে হৈছে। আমি তেজপুৰ বিধানসভা সমষ্টিত 2টা ZPC আমি লৈছোঁ আৰু 2টা ZPC ভাৰতীয় জনতা পাৰ্টীয়ে লৈছে। গতিকে খুব সুন্দৰ মিত্ৰতাৰে গোটেই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আটাইখিনি প্ৰাৰ্থীয়ে আমাৰ ইয়াৰ পৰা নিৰ্বাচিত হ'ব। আমি আজি যিটো ZPCত আছোঁ, এইটো মুনমী বৰুৱা আমাৰ প্ৰাৰ্থী। তেওঁ অসম গণ পৰিষদৰ মনোনীত মিত্ৰজোঁটৰ প্ৰাৰ্থী। তেওঁ বিপুল ভোটত ইয়াৰ পৰা জয়লাভ কৰে। নিশ্চিতভাৱে দেখুৱাইছোঁ আমি পৰিৱেশটো, আৰু যিহেতু এই মুহূৰ্তত হলেশ্বৰ জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত। আৰু আমি এইখিনি উল্লেখ কৰিম, উমৰাগুৰি জিলা পৰিষদত অসম গণ পৰিষদ দলে এইবাৰ নুৰুল হকক প্ৰাৰ্থীৰ পৰা প্ৰক্ষেপ কৰিছে, আৰু বিপৰীতে হলেশ্বৰ জিলা পৰিষদত মুনমী বৰুৱাক প্ৰক্ষেপ কৰিছে। আৰু সমাগত যিহেতু নিৰ্বাচন তাৰ প্ৰাক মুহূৰ্তত এতিয়া দেখা পোৱা গৈছে, এনেদৰে অগপ দলৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি দুয়োগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।